নমস্কাৰ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহিছে। ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা গ্ৰামীণ ডাক সেৱক GDSৰ পোষ্ট মুকলি হৈছে। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 10 পাছ হ'লেই হ'ব। কোনো ধৰণৰ ৰিটেন টেষ্ট ইয়াত অনুষ্ঠিত নহয়। আপোনালোকক মেৰিট বেচিত সিলেকশ্যন কৰা হ'ব। আপোনালোকৰ ক্লাছ 10ৰ আমাৰ যি ক্লাছ 10ত আপোনালোকৰ SSLCৰ পাৰ্চেণ্টেজ ৱাইজ আপোনালোকৰ সিলেকশ্যন হ'ব। কোনো ধৰণৰ ৰিটেন টেষ্ট দিব নালাগে। গতিকে এই পোষ্টখিনিৰ বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে যদি ইণ্ডিয়াৰ পোষ্টৰ অফিচিয়েল ৱেবছাইটলৈ যায় তেনেহ'লে দেখিবলৈ পাব আমাৰ যি GDSৰ ভেকেঞ্চিসমূহ মুকলি হৈছে, সেই ভেকেঞ্চিসমূহৰ অনলাইন আবেদন প্ৰক্ৰিয়া আপোনালোকৰ আৰম্ভ হ'ব। অনলাইন এপ্লাই কৰাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আমাৰ আগষ্টৰ 31 তাৰিখৰ পৰা ছেপ্টেম্বৰ 19 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আমাৰ এপ্লাই কৰাৰ আগতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন ID বনাব লাগিব। সেই ৰেজিষ্ট্ৰেশ্যন IDটো আপোনালোকে আগষ্টৰ 31 তাৰিখৰ পৰা বনাব পাৰিব। আৰু অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ ছেপ্টেম্বৰৰ 2 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 19 তাৰিখৰ 21 তাৰিখ নহয়, আপোনালোকৰ ছেপ্টেম্বৰৰ 21 তাৰিখলৈকে অনলাইন আবেদন প্ৰক্ৰিয়া চলিব। লগতে আপোনালোকৰ যদি কিবা ভুল হৈ গৈছিলে তেনেহ'লে আপোনালোকে এডিট কৰিব পাৰিব আপোনালোকে ছেপ্টেম্বৰৰ 23ৰ পৰা 24 তাৰিখৰ ভিতৰত। আপোনালোকে 23 আৰু 24 তাৰিখৰ ভিতৰত আপোনালোকৰ যদি কিবা ভুল হৈছিলে তেনেহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু ইণ্ডিয়াৰ পোষ্টৰ আমাৰ যি ইণ্ডিয়ান পোষ্ট আছে পোষ্ট অফিচ, তাত আপোনালোকৰ আমাৰ অসমৰো ভালেখিনি পোষ্ট আছে। আপোনালোকে অসমৰ বাবে যদি এপ্লাই কৰে তেনেহ'লে অসমতে ইয়াৰ সিলেকশ্যন পাব। আৰু এই অসমৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ অসমীয়া, বড়ো আৰু বেংগলী ভাষাটো জানিব লাগিব। যিকোনো এটা আপোনালোকৰ আছামিজ, বড়ো, বেংগলী যিকোনো এটা ভাষা আপোনালোকে জানিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ক্লাছ 10ত যিমান নম্বৰ আছে সেই নম্বৰ অনুযায়ী আপোনালোকক মেৰিট লিষ্টত মতা হ'ব। আপোনালোকে কোনো ধৰণৰ ইয়াত ৰিটেন টেষ্ট দিব নালাগে। আমাৰ বৰ্তমান এখন শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ পাইছে। আপোনালোকৰ যেতিয়াই ইয়াৰ ফুল নটিফিকেশ্যন প্ৰকাশ পাব আমি ভিডিঅ' বনাই জনাই দিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু অনলাইন আবেদন হোৱাৰ লগে লগে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কেনেদৰে কৰিব বা অনলাইন আবেদন কেনেকৈ কৰিব সেয়া ভিডিঅ' আমি লৈ আহিম। গতিকে তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। আৰু নেক্সট ভিডিঅ'ত আমি কিমানখিনি পোষ্ট আছে, অসমৰ বাবে কিমান পোষ্ট আছে সেই বিষয়ে আলোচনা কৰিম। ক'ত পোষ্ট আছে, অসমৰ কোন কোন জিলাত পোষ্ট আছে। গতিকে আজি ইমানখিনি আমি শ্বৰ্ট নটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকৰ আমাৰ যি নটিফিকেশ্যন আহিব ডিটেইলছত, সেই নটিফিকেশ্যন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু ইয়াৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া লগতে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াও আমি যেতিয়া আৰম্ভ হ'ব তেতিয়া আপোনালোকক জনাই দিম কেনেকৈ কৰিব লাগে, মোবাইলৰ সহায়তে কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।